এই কাহিনী এজনী ছোৱালীৰ। তাই এটা এণ্ট্ৰেঞ্চ বহুবাৰ দিও ক্ৰেক কৰিব পৰা নাছিল। সেইবাবে ঘৰত মন মাৰি বহি আছিল। দেউতাকে তাইৰ অৱস্থা দেখি তাইৰ কাষলৈ আহিলে আৰু তাইক পাকঘৰলৈ লৈ গ'ল। পাকঘৰত নিয়াৰ পাছত 3টা পাত্ৰ ল'লে দেউতাকে আৰু প্ৰতিটো পাত্ৰতে পানী ঢালিলে। ক্ৰমে প্ৰতিটো পাত্ৰত আলু, কণী আৰু কফিৰ গুটি ঢালিলে। তাৰ পাছত কিছু সময় ৰ'বলৈ দিলে। তেনেকৈয়ে ক্ৰমান্বয়ে 5 মিনিট, 10 মিনিট, 15 মিনিট হৈ গ'ল। সময় বাগৰাৰ লগে লগে ছোৱালীজনী অলপমান ইৰিটেট হ'ব ধৰিলে, কাৰণ তেনেকৈয়ে পাকঘৰত দুয়োটাই কেৱল কফি উতলি থকা, লগতে কণী বইল হৈ থকা আৰু আলু বইল হৈ থকা চাবলৈ অলপমান ইৰিটেট ফিল কৰিলে ছোৱালীজনী। কিন্তু দেউতাকে ক'লে, অলপমান সময় ৰ'বা। লাহে লাহে সময় আহিল আৰু পাত্ৰকেইটা গেছ ষ্ট'ভৰ পৰা নমাই দেউতাকে তাইক সুধিলে, কি দেখিছা? আৰু তাই তেতিয়া অলপমান খঙত বেছি জ্বলি পকিব ধৰিলে, কাৰণ ইমান সময় ৰোৱাৰ পাছত প্ৰায় একেই নৰ্মেল বস্তুবিলাকে কিয় দেখাই আছে মোক বুলি অলপমান খঙত জ্বলি পকিব ধৰিলে। তাৰ পাছত দেউতাকে ক'লে যে বস্তুকেইটা এবাৰ চোৱা, ভালদৰে চুই চোৱা। লাহেকৈ তাই প্ৰথমে আলুকেইটা ভাঙি চালে, কোমল আছিল। প্ৰথমে কিন্তু আলুকেইটা টান আছিল, তাৰপাছত কোমল হৈ গ'ল। তাৰপিছত লাহেকৈ কণীকেইটা ভাঙি চালে আৰু দেখিলে তাত অলপমান ষ্ট্ৰং হৈ গ'ল। তাৰপাছত দেখিলে কফিটো দেখাৰ লগে লগে তাইৰ মনত অলপমান মিচিকিয়া হাঁহি এটা আহিলে। ইয়াৰ দ্বাৰা আপোনালোকে কি বুজিলে নাজানো, কিন্তু আমাৰ জীৱনত বহুত প্ৰব্লেম আহে আৰু সেই প্ৰব্লেমৰ পৰা আমি কেনেধৰণে আগুৱাই যাব পাৰোঁ, এই সৰু লেচনটোৰ পৰা শিকিব পাৰি। যেনেকৈ যদি আমাৰ জীৱনত প্ৰব্লেম আহে, আপুনি সেই আলুটোৰ দৰে ভাগি পৰিব। প্ৰথমে মন কৰিব আপোনালোকে, আলুটো পানীত দিয়াৰ আগত, উতলা পানীত দিয়াৰ আগত আলুটো ষ্ট্ৰং আছিল, কিন্তু উতলা পানীত আলুবিলাক কোমল হৈ গ'ল, ছফ্ট হৈ গ'ল। মন কৰিব, আপুনি যদি দুখত ভাগি পৰে তেনেহ'লে আলুৰ দৰে অৱস্থা হ'ব। আৰু প্ৰথমে কণীটো ভিতৰি ছফ্ট আছিল, কিন্তু যেতিয়া পানীত উতলিলে, পানীত যেতিয়া বইল হ'ল, তেতিয়া সি ষ্ট্ৰং হৈ গ'ল। আৰু কফিয়েটো পানীৰ সোৱাদে বেলেগ কৰি দিলে। ভাবি চাওক, জীৱনত যদি প্ৰব্লেম আহে তেনেহ'লে আপুনি কোনটোৰ দৰে হ'ব? প্ৰথমে আলুৰ দৰে হ'ব, ভাগি পৰিব, নে আপুনি কণীটোৰ দৰে ষ্ট্ৰং হ'ব, নে আপুনি অন্যতকৈ বেলেগ কৰি বেলেগ এটা সোৱাদ জগাব?